দাৰুল উলুম বিশ্বনাথ লতিফিয়া মাদ্ৰাছাৰ উদ্যোগত অহা 15 ডিচেম্বৰ 2024 তাৰিখে এক বিশেষ ধৰ্মীয় সভা বিশ্বনাথৰ গড় ভিতৰৰ ধেনুখানাৰ ওচৰতে অনুষ্ঠিত হ'ব গৈ আছে। উক্ত ধৰ্মীয় সভাত আমাৰ বিশিষ্ট উলমায়ে একৰাম সুবক্তা নগাঁৱৰ হবিবুৰ ৰহমান বুলবুলি চাহাব তেখেত উপস্থিত থাকি এই বক্তব্য আগবঢ়াব। লগতে উক্ত ধৰ্মীয় সভাত বিশেষ আকৰ্ষণ হিচাপে অতিথি হিচাপে উপস্থিত থাকিব 8,640 কিলোমিটাৰ খোজকাঢ়ি আমাৰ কাবা শ্বৰীফ তোৱাফ কৰা, মক্কা মদিনাত গৈ হজ কৰা আমাৰ হজৰত শিহাব চতুৰ ডাঙৰীয়াও এই সভাত আকৰ্ষণ হিচাপে উপস্থিত থাকিব। আৰু লগতে সমাজত যি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ এক সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যেৰে দাৰুল উলুম বিশ্বনাথ লতিফিয়া মাদ্ৰাছাই এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত পদক্ষেপ হিচাপে ইয়াতে এক সজাগতা সভাও আহ্বান কৰিছে। উক্ত সভাত স্থানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰদেৱো উপস্থিত থাকি সমাজত এক সুস্থ সমাজ গঢ়াৰ কাৰণে তেখেতে এক মূল্যৱান বক্তব্য আগবঢ়াব। আৰু লগতে আমাৰ বিশ্বনাথ অঞ্চলৰ স্থানীয় সকলো আলিম উলমা সকলো উপস্থিত থাকিব, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব। গতিকে এই এক বিশাল ধৰ্মীয় সভাত সৰ্বসাধাৰণ ৰাইজৰ উপস্থিত থাকি এক সফল ধৰ্মীয় সভা তথা এক সমাজ গঢ়াৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰা এক সভাক সফলতা কামনা কৰি উপস্থিত থাকিবলৈ আশা কৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। অহা ইংৰাজী 15 ডিচেম্বৰ 2024 দেওবাৰ দিনৰ 3 বজাৰ পৰা আমাৰ বিশ্বনাথত এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্য আমি বিশ্বনাথ দাৰুল উলুম লতিফিয়া মাদ্ৰাছাৰ সৌজন্যত এক বিৰাট ধৰ্মীয় সভাৰ আয়োজন কৰিছোঁ। আমাৰ পৰিস্থিতি চলি আছে ইতিমধ্যে। বিশেষকৈ আমাৰ সেই ধৰ্মীয় সভাত মুখ্য বক্তা হিচাপত উপস্থিত থাকিব নগাঁও জিলাৰ হজৰত মৌলানা হবিবুৰ ৰহমান বুলবুলি চাহাব। তাৰ লগতে আমাৰ স্থানীয় বিধায়ক মহোদয় আমাৰ শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতো থাকিব, উপস্থিত থাকি আমাৰ ধৰ্মীয় সভাত ভাষণ প্ৰদান কৰিব। লগতে বিশেষকৈ আমাৰ সৰ্বভাৰতীয় কেৰালা ৰাজ্যৰ পৰা আমাৰ শিহাব চতুৰ ডাঙৰীয়া, যে তেখেত এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল, যে ভাৰতৰ পৰা 8,640 কিলোমিটাৰ খোজকাঢ়ি তেখেত মক্কা মদিনাত গৈ পবিত্ৰ হজ কৰিবলৈ সক্ষম হৈছিলে। তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতো ইনশাল্লাহ আহি খন্তেক সময় দেখা কৰিব বুলি আশা কৰিছোঁ। তো বিশেষকৈ প্ৰতিজন ৰাইজৰ ওচৰত আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা আমাৰ কমিটিৰ সকলো আমি মিয়া মুৰব্বীসকল আছোঁ। তাৰ লগতে মাদ্ৰাছাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাওঁ যে উক্ত ধৰ্মীয় সভাত আপোনালোকে সহযোগিতা উপস্থিতি থাকি আমাৰ মাদ্ৰাছাৰ কামত সফল কৰিব বুলি আশা কৰি মোৰ বক্তব্য সামৰিছোঁ।